আমাৰ গোটেইখিনি সদস্যই বোকাঘাটত পেৰা খোৱাত লৈ পেলাই ভিডিঅ'টো সমাপ্ত কৰিছিলোঁ আগৰ ভিডিঅ'টো। কিন্তু ইয়াৰ পিছত আমাৰ স্মৃতিবোৰ যেন সজীৱ হৈ ৰখক তাৰ বাবেহে ভিডিঅ'বোৰ বনাই আছোঁ। আৰু আপোনালোকে চাওক। আৰু সকলোৱে গাড়ীত উঠি ল'লোঁ। উঠি লোৱাৰ পিছত মোৰ যিহেতু ভাগৰ লাগিলে, ইমান দূৰ চলালোঁ। ইয়াৰ পিছতে মোৰ এজন আহিলে, মিণ্টুৱে গাড়ী চলালে আৰু মই গাড়ীতে আৰাম কৰি আহি আছোঁ। আৰু আহি থাকোঁতে শিৱসাগৰৰ আমি ৰংঘৰ, কাৰেংঘৰ, জয়দৌল, শিৱদৌল এইখিনি চাই লৈছোঁ। ৰাতি অহা বাৰতে আমাৰ যিটো দেৰিয়ে হ'ল, 10:30 বাজিলে। সিপিনে আমাৰ হোটেল বুকিং কৰা হৈ আছে যিহেতু, আৰু দেৰি হৈ যোৱাৰ কাৰণে আমাৰ হোটেলখন ইমান ভাল হোটেল নাপালোঁ যদিও আমাৰ থকা কৰাৰ ব্যৱস্থাৰ কাৰণে খুবেই সুবিধাজনক আছিলে। আমি ৰংঘৰ বাকৰিৰ ওচৰতে ৰখি লৈ অলপ চালোঁ ৰাতিৰ ভিউটো কেনে। শিৱসাগৰ বুলি ক'লে ৰংঘৰটো প্ৰথমতে আহিব, কাৰণ যিহেতু খুবেই ওচৰতে আছে, শিৱসাগৰ টাউনৰ লগতে হয় ৰংঘৰ বাকৰিটো। আৰু খুবেই ভাল লাগিছে ৰাতিৰ ভিউটো, বিশেষকৈ খুব এটা মনোমোহা দৃশ্য, শান্তি পৰিৱেশত। ৰংঘৰটো ৰজা মহাৰজা এতিয়াও আছে। আমি আহি হোটেল কেমিলাইন পাই গ'লোহি। কথাত বুকিং কৰিলোঁ ইয়াতে আমি টোটেল 5টা ৰুম, কাৰণ যিহেতু আমাৰ ফেমিলি গোটেইবিলাক থাকিব লাগিব। আৰু গাড়ী পাৰ্কিঙৰ সুবিধা নাই, সেইটো এটা আমি বহুত অসুবিধাত পৰিলোঁ যিহেতু। আৰু ইয়াতে আমাৰ গোটেইখিনি চাই চিতি ল'লোঁ, বোলো ঠিক আছে ৰুমটো চাই আহোঁ এপাক কেনেকুৱা ৰুম হয়। ভাগৰো লাগিছে দিয়ক, আৰু গৰমটো বহুত বেছি। তাৰ মাজতে আহি চালোঁ 204 নম্বৰ ৰুমটো। এইটো মই আৰু মোৰ ৱাইফৰ কাৰণে লৈছোঁ, যিহেতু সৰু হ'লেও এটা AC আছে, ঠিক আছে গৰমত ভালকৈ থাকিব পাৰিম। আৰু ইয়াতে থকাৰ পিছত চালোঁ টিভিটো আছে, টিভিটো ৰানিং অৱস্থাত নাই, যিহেতু সেইটো এটা বেয়া লগা কথা হ'ল। একো নাই, ভাগৰ লাগি আহিছে, ইমান দূৰ আহিছোঁ যিহেতু, শুমহে। শুই দিয়াৰ লগে লগে আৰু এচিটো থাকিলে টোপনি আহিব, ভাল লাগিব। বাছ ৱাইফে ল'লে ফটো একপিলৈ চাওঁ। পিছত আহি হোটেলৰ ৰুমৰ পৰা আহি দেখিলোঁ ভাইহঁতে ধুনীয়াকৈ ভাত বনাই আছে। ভাতটো মেইন, কাৰণ ভাত খাবই লাগিব। কাৰণ আমি ইপিনে 2টামান বজাতে খাইছোঁ কাজিৰঙাত ছাগলী মাংস ভাত। ইয়াত আহি পেলাই ধুনীয়াকৈ ভোল, জিকা, আলু, চয়াবিন মিক্স চব্জি এখন বনাই থকা গৈছে, আৰু ভাতটো আমাৰ কাৰিকৰ বুলি ক'লেও 1 নম্বৰত চাব লাগিব ভাই মানে সকলোতে আগবঢ়া, মানে মানুহজন ভাল লাগে কিবা এটা। আৰু এইপিনে পপুলো আছে লগত, লগা ভাগে একেলগে আমি ভাতটো বনোৱা কৰা কৰিলোঁ। ভাতটো বনোৱা কৰাৰ পিছতে গাড়ীকেইখনো পাৰ্কিং কৰি ল'লোঁ, যিহেতু আমি আৰু দেৰি হৈ গ'ল, প্ৰায় 11টা, 11:30 বাজি গ'ল ইয়াতে ভাত পানী হোৱালৈ। প্ৰায় 12টা বাজিছে তেতিয়া। 12টা বজাত আমি আৰু ইমান বিচাৰি নাথাকি কেইটামান ভাত হ'লেই হ'ল। ভাতটো মেইন, ভাতটো খাবই লাগিব। আৰু গাড়ীকেইখন পাৰ্কিঙত লগাই ল'লোঁ ধুনীয়াকৈ। গাড়ীখন পাৰ্কিঙত লগাই লোৱা কিছু খেলি মেলি হৈছিল যদিও, মানে নতুন জেগা তথাপি ভয় লাগিছিলে, একো নাই। ইয়াৰ মাজতে শুভৰাত্ৰি দিব লাগিব আপোনালোকক, যিহেতু ভিডিঅ'বিলাক কণ্টিনিউ কৰি আছে। বহুত বহুত ধন্যবাদ। কিবা কমেণ্ট কৰিবচোন। আমাৰ বৌহঁতে খোৱা বোৱাত লাগি আছে, দাদা বৌহঁতে পিনে ভাস্কৰ খাই বৈ ৰেডি।